ইস্তাহাৰ আজি মই মুকলি কৰি দিলোঁ। হাগ্ৰামা মহিলাৰী দেৱে ইনষ্ট্ৰাকশ্যন দিছে যে কচাই নিচিনা এই কমিউনিটি হলত গোটেই এৰিয়াৰ মানুহ আমাৰ দলীয় নেতাসকলক লৈ পেলাই আৰু যিমান BPF দলৰ চেলবোৰ আছে সেই চেলৰ নেতাসকলক লৈ পেলাই আমি মুকলি কৰিলোঁ। ইয়াতে আমাৰ BPF দলে আগন্তুক দিনত কি কাম কৰিব নকৰিব গোটেই উল্লেখ কৰা হৈছে। স্পেচিফিকেলি যদি ক'ব লগা হয় আমাৰ ট্ৰাইবেল ইছ্যু আদিবাসী আৰু ৰাজবংশীসকলৰ ট্ৰাইবেল এছটিকৰণৰ কথাটো ইয়াতে ক্লিয়াৰলি লিখা দিয়া হৈছে যে BPF দলে সমৰ্থন জনাই ইয়াৰ কাৰণে কাম কৰিব। তাৰ বাহিৰেও প্ৰত্যেক জাতি গোষ্ঠীৰ জাতীয় সমস্যা সমাধানৰ কাৰণে আমি ইয়াত গোটেইটো ক্লিয়াৰলি মেনশ্যন কৰি দিয়া হৈছে। আৰু ভাৰত চৰকাৰে যিটো চিন্তা কৰিছে মহিলাসকলৰ কাৰণে পলিটিকেল 33% যিটো ৰিজাৰ্ভেশ্যনৰ কথা সেইটো আমি সমৰ্থন কৰোঁ আৰু সেই হিচাপে ইস্তাহাৰত মেনশ্যন কৰা হৈছে। মহিলাসকলৰ কাৰণে যিটো উন্নয়নৰ কথা এম্পাৱাৰমেণ্টৰ কথা সেইটো ভালকৈ কোৱা হৈছে। আৰু আশা কৰ্মী ৰান্ধনী আৰু অংগনবাদী ৱাৰ্কাৰসকলৰ কাৰণে সিহঁতৰ বেতন বঢ়োৱাৰ কথা তাতে ক্লিয়াৰলি মেনশ্যন কৰা হৈছে। তাৰ বাহিৰেও অঞ্চলৰ বিভিন্ন আন্তঃগাঁথনি নিৰ্মাণৰ কথা আমি উল্লেখ কৰিছোঁ। ইয়াৰ মাজত বিশেষকৈ উল্টাপানী আৰু সৰলপাৰা এলেকাত যি কাৰেণ্টৰ অভাৱ এতিয়াও কাৰেণ্ট নাই, এই কাৰেণ্টটো BPF দলে যেনে প্ৰকাৰে আমি তাতে কাৰেণ্ট দিয়াৰ ব্যৱস্থা কৰিম বুলি আমাৰ প্ৰতিশ্ৰুতি আছে। তো তেনেকুৱা বহুতো মেজৰ BTCৰ অৰ্থনৈতিক আন্তঃগাঁথনি নিৰ্মাণৰ কথা আমি মেনশ্যন কৰিছোঁ।